স্বাগতম জনাইছোঁ ৰিংকি বনিছ ব্লগৰ অন্য এটা ভিডিঅ' লৈ। এতিয়া আমি গৈ আছোঁ পিছফালে। আজি বনাম কঁঠালৰ চব্জি, তাৰ কাৰণে কঁঠাল এটা লৈ আহোঁ। এইডাল হৈছে আমাৰ কঁঠালৰ গছডাল। ইয়াতে লাগিছে কেইবাটাও, ওপৰৰ ফালেও লাগিছে, কিন্তু পোহৰৰ কাৰণে দেখা নাপায়। তো তাৰ কাৰণে যিটো চাপৰত আছে ওচৰত সেইটোৱে লওঁ বাৰু। এইটোকে, যিহেতু মানুহ বেছি নহয়, এইটো খাব পৰা হৈছে। কঁঠালটো লৈ ল'লোঁ। এতিয়া যাওঁ ঘৰলৈ। এইফালে ছাগলীকেইটাও চৰি আছে। মই বোলে কৃষ্ণক অকণমান খেলিবলৈ দিওঁ, চাওকচোন। এতিয়া আঁঠু কাঢ়িব তাইৰ মানে ইচ্ছা গৈছে। অৱস্থা চাওক তাইৰ। অকলে অকলে খেলি আছে। চাওঁ মা। কঁঠালটো ইয়াতে অকণমান সময় থৈ দিলোঁ, যাতে আঠাটো গুচি যায়। তাৰ কাৰণে অকণমান দেৰিকৈ কাটিম। কৃষ্ণাইক অকণমান সময় মাটিত খেলিবলৈ দিলোঁ। তাইক মাটিত খেলিব দিয়া দেখা পাই একদম মাটিত বহি শুই গোটেই মানে নকৰিব লগা কামবিলাক কৰি আছে আৰু ইমান যে ভাল পায় নহয়। এনেকৈ মাটিত খোজকাঢ়ি থাকিব দিলে খুব ভাল পায়। এতিয়া দুপৰীয়া চব্জি বনাবৰ কাৰণে কঁঠালটো যে আনিছিলোঁ, কঁঠালটো মই বাকলিখিনি গুচাই লওঁ। এয়া কটৰীখন মিঠাতেল লগাই লৈছোঁ আৰু এইখন হাততো লগাই লৈছোঁ। এইখন হাতত পলিথিন এটা লৈ লৈছোঁ। এতিয়া সৰু সৰু টুকুৰা কৰি কাটি ল'ম। তেতিয়া মানে সুবিধা হ'ব আৰু বাকলিখিনি গুচাবলৈ। নালাৰে, আঠা আছে। আনফালে কৃষ্ণাংগীও মোৰ কাষতে বহি মই কি কৰি আছোঁ চাই আছে, দেখিছেনে? ইমান ধুনীয়াকৈ চাই আছে নহয়, গুৰুত্ব দি। হাতৰ পৰা পলিথিন গুচাই দিলোঁ। হাতেৰে ধৰিলোঁ আৰু নাই পলিথিনেৰে নোৱাৰি। অকণমান মিঠাতেল সানি দুখন হাতেৰে সোনকালে হ'ব আৰু পলিথিন পিন্ধিলে অসুবিধাও পায়। কঁঠালখিনি কাটি লোৱা হৈ গ'ল। তাৰপিছত ধুই আনি এতিয়া কুকাৰত মই চিটি মাৰিবলৈ সেইখিনি দি ল'ম। এটা চিটিয়ে মাৰিম, বেছি চিটি মাৰিলে আৰু গলি যাব বেছিকৈ। এতিয়া হালধি আৰু নিমখ দি ল'ম। নিমখটো ভিতৰলৈ সোমাই যায়। এতিয়া দি দিছোঁ পানী। আলু দিবলৈ পাহৰি গৈছিলোঁ, সেইকাৰণে দুটা আলু কাটি এয়া দি দিলোঁ। এইখিনি হৈছে পতা গছ, মৰাপাতৰ, আমি পতা পাত বুলিয়ে কওঁ। ইয়াৰ কোমল যিখিনি পাত আৰু আগ সেইখিনি ভাজি খাই অকণমান তিতা লাগে যদিও খাবলৈ ভালেই হয়। এই বছৰ এয়াই প্ৰথম সেয়া মায়ে এইখিনি বাছি দিছে ৰান্ধিবলৈ। এয়া কৃষ্ণাক দিবৰ কাৰণে মই আপেল আৰু আঙুৰ লৈ লৈছোঁ। এইখিনি মিক্সিত মাৰি ল'ম। এইজনী হৈছে আমাৰ কৃষ্ণাজনীয়ে গা পা ধুৱাই দিলোঁ, কাপোৰ পিন্ধাই দিয়াই নাই। এইখিনি মই মিক্সিত মাৰি লওঁ, লৈ তাৰপিছত তাইক ক্ৰীম সানি কাপোৰ পিন্ধাই এইখিনি খুৱাই থৈ দিম। চা মা, চা। এইখিনি পিচি হৈ গ'ল। এতিয়া তাইক খুৱাই ল'ম। আনফালে চিটিও ঠাণ্ডা হৈছে কিজানি। তাইক খুৱাই মই আঞ্জা বনাম। আঞ্জা বনাবৰ কাৰণে মই পিঁয়াজ, জলকীয়া আৰু এইখিনি হৈছে মান ধনিয়া দিছোঁ, যিহেতু মোৰ ওচৰত কেঁচা ধনিয়া নাই। আনফালে এই পেকেট আনিছোঁ আদা নহৰুৰ পেষ্ট, আজি কিনায়ে দিম। এতিয়া এইখিনি উলিয়াই লওঁ। আনফালে মই কেৰাহীত তেল গৰম হ'বলৈ ৰাখি দিছোঁ। এতিয়া ইয়াতে দি দিম পিঁয়াজ আৰু জলকীয়াখিনি। এইখিনি দি লৈ এইখিনি অকণমান ৰঙচুৱা হোৱালৈ ভাজি ল'ম। এইখিনি ভাজি হৈ গৈছে। এতিয়া ইয়াতে দি দিম আদা নহৰু। এতিয়া এইখিনি অকণমান সময় ভাজি ল'ম। আজি মোৰ ওচৰত ডাঙৰ বিলাহী নাই, সেইকাৰণে সৰু বিলাহীয়ে দি দিছোঁ কেইটামান। এতিয়া ইয়াতে দি দিম কঁঠাল আৰু আলুখিনি। পানীখিনি টুকি ৰাখিছোঁ মই, এইখিনিও দি দিম বাৰু পিছত। আগতে এইখিনি অকণমান সময় ভাজি ল'ম। এতিয়া ইয়াতে জিৰা গুড়ি দি দিছোঁ আৰু দি দিম অকণমান গৰম মছলা গুড়ি। এতিয়া এইখিনি অকণমান সময় লৰাই ভাজি লৈ ইয়াতে পানী দি দিম। এইখিনি ভাজি লোৱা হৈ গ'ল।
পানী মই আৰু অকণমান দি দিছিলোঁ কম হোৱা যেন পায়। এতিয়া ইয়াতে কুটি ৰখা মান ধনিয়াখিনিও দি দিলোঁ। মান ধনিয়া দিলে গোন্ধটো বহুত ধুনীয়া হয়। আঞ্জা উতলি হৈছে আৰু এতিয়া মই গেছ অফ কৰি দিম। গধূলি সময়ত কৃষ্ণাংগীয়ে খেলি আছে। অখৰোট এটা লৈছে, সেইটো বইল কৰিছে আৰু সেইটো চোলাৰ ভিতৰ পিনে সোমাই দিয়ে, দি মই উলিয়াই দিব লাগে। দেখিছেনে? এইটো বইল নহয় দেই, এইটো অখৰোট। ক'ত বল? ক'ত? এইটো বল। দিনত যে বনাইছিলোঁ কঁঠালৰ চব্জিখন, খাবলৈ সঁচাকৈ বহুত ধুনীয়া হৈছিলে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আগলৈ লগ পাম অন্য এটি নতুন ভিডিঅ'ৰ সৈতে।